হেল্ল' গাইজ, মই ৰিম্পীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্মব্যস্ততাৰ কাৰণে ৰাতিপুৱাৰ ভিডিঅ'টো মই পাছবেলাহে দিব পাৰিছোঁ দেই। আজি এটা বিশেষ কাৰণত আৰু ইম্পৰ্টেণ্ট কথাত আপোনালোকলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। স্প্ৰে কৰাৰ মাজতে ভাবিলোঁ ইম্পৰ্টেণ্ট কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যোৱাকালি মোৰ ফেচবুক একাউণ্টৰ যোনবিলাক কমেণ্ট সেইবিলাক মই ৰিপ্লাই কৰিব পৰা নাছিলোঁ। ৰিপ্লাইবিলাক বন্ধ হৈ গৈছিলে, মানে ব্লক কৰি দিছিলে। আৰু তেতিয়া মই ভয় খাইছিলোঁ যে মোৰ একাউণ্টটো কেনেবাকৈ হেক হৈছে নেকি। হয়তো কাৰোবাৰ ক্ষেত্ৰত তেনেকুৱা হ'ব পাৰে বা হৈছেও। তো ভাবিলোঁ আপোনালোকক জনাই দিওঁচোন। মই বহুতো ভিডিঅ' আৰু ফেচবুকৰ ইউজাৰৰ পৰা আচলতে গম পাইছোঁ আৰু ভিডিঅ'বিলাক চাইও গম পাইছোঁ যে আমাৰ যোনবিলাক কমেণ্ট বক্সৰ ৰিপ্লাই সেইবিলাক যেতিয়া আমি একেই দিওঁ, ধৰি লওক থেংক ইউ, গুড মৰ্ণিং, গুড আফটাৰনুন, তো তেনেকৈ যেতিয়া আমি ছেইম আমি কেইবাদিনো দি থাকিম, তেতিয়া আমাৰ কি হয়, কমেণ্ট বক্সৰ ৰিপ্লাইবিলাক দিব নোৱাৰা হৈ যায়, ব্লক কৰি দিয়ে ফেচবুকৰ ফালৰ পৰা। আৰু তেতিয়া আপোনালোকে কাষ্টমাৰ কেয়াৰৰ লগত কথা পাতি এইবিলাক ঠিক কৰি ল'ব লাগিব, বা ইউটিউবৰ ভিডিঅ' কিছুমান চাইও আপোনালোকে ঠিক কৰি ল'ব পাৰে। আৰু যদি কাৰোবাৰ জানিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে মোক জনাব, ময়ো জনাই দিম। বিশেষ কথাটো এইটো যে বহুতে হয়তো নাজানিবও পাৰে এইটো কথা। তো ভাবিলোঁ আপোনালোকক এবাৰ জনাই দিওঁ, কাৰণ মইতো ভয় খাইছিলোঁৱেই। তো আপোনালোকে যাতে তেনেকুৱা ভয় নাখায়, আপোনালোকে প্ৰব্লেমটো ছল্ভ কৰিব পাৰে, তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ বাই বাই।